নমস্কাৰ প্ৰাইভেট আসাম কেৰিয়াৰৰ নতুন এটা ভিডিঅ'ত স্বাগতম জনালোঁ চেনেলটো যদি প্ৰথমবাৰ আহিছে তেতিয়াহ'লে সাবস্ক্ৰাইব কৰি ল'ব ৰেগুলাৰ জবৰ আপডেট সমূহ ইয়াৰ পৰাই পাব আৰু আজি যিমান নতুনকৈ ভেকেন্সি আহিছে মই গোটেইখিনি আপডেট আপোনালোকক দেখুৱাইছো আজি প্ৰথম ভেকেন্সি আহিছে আপোনালোকৰ অডি গুৱাহাটী শ্বৰুমৰ পৰা অডি কাৰ কোম্পানী হয় এটা ডাঙৰ কোম্পানী হয় জানে সকলোৱে নাম শুনিছে তো অডিৰ পৰা আহিছে আপোনালোকৰ লাষ্ট ডেট হ'ব এপ্লাই কৰাৰ 27 জুন ইয়াৰে প্ৰথম পোষ্ট হৈছে আপোনালোকৰ কাস্টমাৰ ৰিলেশনশিপ এক্সিকিউটিভ পোষ্ট এটাই আছে এটো পোষ্টৰ কাৰণে ৰিকোয়াৰমেন্টছ খিনি চাই লওক গুড কমিউনিকেশন স্কিল উইথ এ প্লিজেন্ট পাৰ্সনালিটি হ'ব লাগিব শুড ওন এ টু হুইলাৰ নিজৰ বাইক নহলে স্কুটি লাগিব আৰু অনলি ফিমেল ক্যান্ডিডেটৰ কাৰণে হে এটো পোষ্ট মেলে এপ্লাই কৰিব নোৱাৰে এজ লিমিট 21 টু 35 ইয়াৰ্ছৰ ভিতৰত হ'ব লাগিব আৰু আপোনালোকৰ কোৱালিফিকেশন ইয়াতে দিয়া আছে এনি গ্ৰেজুৱেট কৰা হলে হ'ব এপ্লাই কৰিব পাৰে বা কাৰোবাৰ যদি এমবিএ কৰা আছে তেওঁলোকক আগতে প্ৰেফাৰেন্স দিব আৰু এক্সপেৰিয়েন্সৰ ক্ষেত্ৰত ইয়াতে ফ্ৰেছাৰ ক্যান এপ্লাই বুলি দিয়া আছে মানে যিসকল ফ্ৰেছাৰ হয় তেওঁলোকে এপ্লাই কৰিব পাৰিব আৰু আপোনালোকৰ স্যালাৰি আপ টু 20000 লৈকে হ'ব স্টাৰ্টিং স্যালাৰি এটো হৈছে প্ৰথম পোষ্ট সেকেন্ড পোষ্ট হ'ল আপোনালোকৰ ড্ৰাইভাৰ পোষ্ট হয় এটা পোষ্ট আছে এইটো পোষ্টৰ ৰিকোয়াৰমেন্ট খিনি দিয়া আছে অনলি must have a valid four-wheeler driving license আপোনাৰ নিজৰ এখন 4 চকীয়া বাহনৰ লাইসেন্স থাকিব লাগিব এইখিনিয়ে হল অকল ৰিকোয়াৰমেন্ট তাৰ বাহিৰে ইয়াতে এডুকেশনাল কোৱালিফিকেশনৰ এনএ বুলি দিয়া আছে মানে একো মানে এনেকে উল্লেখ কৰা নাই যে ক্লাস 10 পাস কৰা হ'ব লাগিব বা হায়াৰ সেকেন্ডাৰী পাস কৰা হ'ব লাগিব আপুনি পঢ়া শুনা থাকিলেও নাথাকিলেও ইয়াতে এপ্লাই কৰিব পাৰে খালি আপোনাৰ নিজৰ ড্ৰাইভিং লাইসেন্স এখন থাকিব লাগিব ফ'ৰ হুইলাৰৰ এটোৱে হল ইয়াৰে ৰিকোয়াৰমেন্ট সো ইয়াৰে এজ লিমিট 21 ৰ পৰা 35 ইয়াৰ্ছৰ লৈকে মানে ভিতৰত হ'ব লাগিব ওপৰটো নিচিনা একে আৰু ইয়াতে আপোনালোকৰ এক্সপেৰিয়েন্স 2 টু 3 ইয়াৰ্ছৰ এক্সপেৰিয়েন্স হ'ব লাগিব ইয়াতে ফ্ৰেছাৰ এপ্লাই কৰিব নোৱাৰে কাৰণ ড্ৰাইভাৰ হয় যেহেতু ড্ৰাইভাৰ পোষ্টত অডি গাড়ী চলাব লাগিব ইমান দামী গাড়ী চলাব লাগিব যেহেতু ফ্ৰেছাৰ নলয় গাড়ী ভালকে চলাব জানিব লাগিব আৰু 2 টু 3 ইয়াৰ্ছৰ এক্সপেৰিয়েন্স থকা হ'ব লাগিব তেতিয়াহে এপ্লাই কৰিব পাৰে স্যালাৰি আপ টু 15000 ৰ ভিতৰত হ'ব আৰু আপোনালোকৰ এপ্লিকেশন ফিজ ইয়াতে নাই কোনো ধৰণৰ সো এপ্লাই কৰিবৰ কাৰণে আপোনালোকৰ ইয়াতে মেইল দি আছে এই মেইলটোত আপোনালোকে বায়োডাটাখন পঠিয়াই দিব আৰু এটো লাষ্ট ডেট মই ওপৰত কলোৱে 27 জুন হ'ব সো পিছৰ পোষ্ট আপোনালোকৰ প্ৰচাৰ ভাৰতী ৰিক্ৰুটমেন্ট প্ৰচাৰ ভাৰতীৰ পৰা আহিছে এক নম্বৰ পোষ্টটো ভিডিওগ্ৰাফাৰ পোষ্ট আছে 6টা প্লেস অফ পোষ্টিং হ'ব গুৱাহাটী কোৱালিফিকেশন আপোনালোকৰ ডিগ্ৰী নহলে ডিপ্লোমা কৰা হ'ব লাগিব টিভি প্ৰডাকশন বা মাস কমিউনিকেশন কৰা হলেও হ'ব জাৰ্নালিজম বুলি দিয়া আছে ভিডিওগ্ৰাফি বুলি দিয়া আছে আপোনালোকৰ যিকোনো এটা কোৱালিফিকেশন হলে এপ্লাই কৰিব পাৰে আৰু এক্সপেৰিয়েন্স 1 ইয়াৰ ইন ৰিলেভেন্ট ফিল্ড হ'ব লাগিব এজ লিমিট 35 ইয়াৰ্ছ হ'ব লাগিব 2 নম্বৰ পোষ্টটো ভিডিও পোষ্ট প্ৰডাকশন এসিস্ট্যান্টৰ পোষ্ট হয় 6টা পোষ্ট আছে ইয়াৰো প্লেস অফ পোষ্টিং গুৱাহাটীয়ে হ'ব কোৱালিফিকেশন আপোনালোকৰ ডিগ্ৰী নহলে ডিপ্লোমা কৰা হ'ব লাগিব টিভি ৰেডিও প্ৰডাকশন মাস কমিউনিকেশন জাৰ্নালিজম এনিমেশন মাল্টিমিডিয়া ইয়াৰ যিকোনো এটা ব্ৰাঞ্চত আপোনালোকৰ ডিগ্ৰী নহলে ডিপ্লোমা থাকিব লাগিব আৰু 1 ইয়াৰৰ এক্সপেৰিয়েন্স লাগিব ইয়াতো 35 ইয়াৰ্ছ এক্সপেৰিয়েন্স 35 ইয়াৰ্ছৰ এজ লিমিট আছে পিছৰ পোষ্টটো জুনিয়ৰ টেকনিক্যাল এসিস্ট্যান্টৰ পোষ্ট হয় দুটা পোষ্ট আছে গুৱাহাটী হ'ব লোকেশন আৰু এইটো পোষ্টৰ কাৰণে এপ্লাই কৰিবৰ কাৰণে আপোনালোকৰ হায়াৰ সেকেন্ডাৰী পাস কৰাৰ লগতে আইটিআই কৰা হ'ব লাগিব ৰেফ্ৰিজাৰেশন এণ্ড এয়াৰ কন্ডিশনিংত কৰা হলে হ'ব বা ইলেক্ট্ৰিক্যাল ব্ৰাঞ্চত কৰা হলে হ'ব ৰেডিও ব্ৰাঞ্চ টিভি ইলেক্ট্ৰিশিয়ান আইটি হাৰ্ডওয়্যাৰ এণ্ড নেটৱৰ্কিং ইয়াতে বেলেগ বেলেগ অপচন দিয়া আছে ইয়াৰে যিকোনো এটা ব্ৰাঞ্চত আপোনালোকৰ আইটিআই কৰা হলে এপ্লাই কৰিব পাৰে ইয়াতে এক্সপেৰিয়েন্স আপোনালোকৰ ফৰ ডিপ্লোমা হোল্ডাৰ্স ডিপ্লোমা যাৰ আছে তেওঁলোকৰ কাৰণে 2 বছৰ এক্সপেৰিয়েন্স থাকিব লাগিব আৰু যাৰ ডিগ্ৰী আছে তেওঁলোকৰ 1 ইয়াৰৰ এক্সপেৰিয়েন্স লাগিব এজ লিমিট বিলো 30 ইয়াৰ্ছ হ'ব লাগিব পিছৰ পোষ্টটো টেকনিক্যাল এসিস্ট্যান্টৰ পোষ্ট 31 টা পোষ্ট আছে ইয়াতে পোষ্ট প্লেস অফ পোষ্টিং আপোনালোকৰ গুৱাহাটীত 13 টা পোষ্ট আছে আৰু আকাশবাণী গুৱাহাটীত 11 টা আছে আকাশবাণী গুৱাহাটী এটো এটা বেলেগ লোকেশন হয় মানে গুৱাহাটীৰ ভিতৰতে হ'ব 3টা গুৱাহাটীৰে মানে লোকেশন দিয়া আছে কিন্তু বেলেগ বেলেগ এৰিয়াৰ হ'ব পিছৰটো আকাশবাণী তেজপুৰৰ হয় দুটা পোষ্ট আছে পিছৰটো আপোনালোকৰ নগাঁৱৰ হ'ব আকাশবাণী নগাঁও 3টা পোষ্ট আছে কোৱালিফিকেশন ইয়াতে ডিপ্লোমা কৰা হ'ব লাগিব ৰেডিও টেলিকমিউনিকেশন ইলেক্ট্ৰিক্যাল ইলেক্ট্ৰনিক্স আইটি ইসি ইঞ্জিনিয়াৰিং ফ্ৰম এ ৰিকগনাইজড ইউনিভাৰ্সিটি অৰ যদি ডিপ্লোমা কৰা নাই যদি ডিগ্ৰী কৰা আছে তেতিয়া হলে টেলিকমিউনিকেশন ইলেক্ট্ৰিক্যাল ইলেক্ট্ৰনিক্স আইটি ইসি ইঞ্জিনিয়াৰিং এটো চাই লব আপোনালোকে ইয়াৰে যিকোনো এটা কোৱালিফিকেশন থাকিলে হৈ যাব
এক্সপেৰিয়েন্স দিয়া আছে আইটি হোল্ডাৰ্ছৰ কাৰণে 2 ইয়াৰ্ছ আইটিআই হোল্ডাৰ্ছৰ কাৰণে 2 ইয়াৰ্ছ আৰু যিসকলৰ ডিপ্লোমা হোল্ডাৰ্ছ হয় তেওঁলোকৰ কাৰণে 1 ইয়াৰ এজ লিমিট 35 ইয়াৰ্ছ তলত হ'ব লাগিব পিছৰ পোষ্টটো ব্ৰডকাষ্ট এক্সিকিউটিভ 6টা পোষ্ট আছে গুৱাহাটীৰ কাৰণে হ'ব লোকেশন কোৱালিফিকেশন ইয়াতে গ্ৰেজুৱেট ইন এনি ষ্ট্ৰীম ইয়াতে যিকোনো ষ্ট্ৰীমত গ্ৰেজুৱেচন থাকিলে হ'ব তাৰ লগতে যদি কাৰোবাৰ ডিগ্ৰী ডিপ্লোমা কৰা আছে ওপৰৰ যিকিটা কোৱালিফিকেশন দেখুৱালো মই মাত্ৰ হেকিটা ইয়াতো সেমে দিয়া আছে একিটাৰ যিকোনো এটা ব্ৰাঞ্চত যদি আপোনালোকৰ ডিগ্ৰী বা ডিপ্লোমা আছে এপ্লাই কৰিব পাৰিব এক্সপেৰিয়েন্স ইয়াতো 1 ইয়াৰৰ লাগিব আৰু বিলো 35 ইয়াৰ্ছৰ এজ লিমিট হ'ব দিয়া আছে পিছৰটো ক্ৰিয়েটিভ এডিটৰ গ্ৰাফিকৰ কাৰণে 4টা পোষ্ট আছে গুৱাহাটী হ'ব লোকেশন আৰু কোৱালিফিকেশন ডিগ্ৰী ডিপ্লোমা ইন টিভি ৰেডিঅ' প্ৰডাকচন মাছ কমিউনিকেশন জাৰ্নালিজম এনিমেশন মাল্টিমিডিয়া গ্ৰাফিক ডিজাইনিং আৰু ইয়াৰে 1 ইয়াৰৰ এক্সপেৰিয়েন্স ইয়াতো লাগিব আৰু এজ লিমিট আপোনালোকৰ 35 ইয়াৰ্ছৰ বিলো দিয়া আছে সো এইকিটা পোষ্টত যদি আপোনালোকে এপ্লাই কৰিব বিচাৰিছে তেতিয়া হলে এই মানে পোষ্টৰ এপ্লাই লিংকটো মই ভিডিও ডেসক্ৰিপচনত দি দিম আপোনালোকে তাতে ক্লিক কৰি কিনে নিজকে ৰেজিষ্টাৰ কৰি ল'ব ৰেজিষ্টাৰ কৰাৰ পিছত তাতে এপ্লাই কৰা অপচন আহি যাব তাতে এপ্লাই কৰিব পাৰিব তাৰ লগতে মই নতুনকৈ যিখি এসএসসি ৰ ফালৰ পৰা যিখিনি ভ্যাকেন্সি আহিছে সেইখিনি মই ডিটেইলছটো অকমান দেখুৱাই দিওঁ ইয়াতে আপোনালোকৰ এসএসসি ফালৰ পৰা টোটাল 17727 পোষ্ট আহিছে তো ইয়াতে আপোনালোকৰ এপ্লাই কৰাৰ লাষ্ট ডেট 24 জুলাই হ'ব আৰু এসএসসি জানে এটা ডাঙৰ ৰিক্ৰুটমেন্ট বোৰ্ড হয় ইয়াতে প্ৰত্যেক বছৰে সিজিএল ৰ আহে সিএইচএস ৰ আহে এমটিএস ৰ আহে তো এতিয়া বৰ্তমান আপোনালোকৰ সিজিএল ৰ কাৰণে আহিছে ইয়াতে পোষ্ট কিটা মই অকমান দেখুৱাই দিছো এসিস্টেন্ট একাউন্টস অফিচাৰৰ পোষ্ট হয় কোনটো মিনিষ্ট্ৰি আন্ডাৰত পৰিব সেন্ট্ৰেল সেক্ৰেটাৰিয়েট সাৰ্ভিসৰ এজ লিমিট দিয়া আছে 20 to 30 পিছৰটো এসিস্টেন্ট সেকশন অফিচাৰ ইয়াতো এজ লিমিট 18 to 30 দিয়া আছে সো ইয়াতে বহুত পোষ্ট আছে মই ইমানবোৰ পোষ্ট এটাকে দেখুৱাই গলে ভিডিওটো বেছি দীঘল হৈ যাব মই ওপৰে অলপমান দেখুৱাই দিছো আপোনালোকক এসিস্টেন্ট সেকশন অফিচাৰ এসিস্টেন্ট সেকশন অফিচাৰে হয় বেলেগ ডিপাৰ্টমেন্টৰ বেলেগ মিনিষ্ট্ৰি আন্ডাৰত পৰিব এসিস্টেন্ট সেকশন অফিচাৰ এটো বেলেগ মিনিষ্ট্ৰি হয় এসিস্টেন্ট সেকশন অফিচাৰ এটো ইলেক্ট্ৰনিক্স এণ্ড ইনফৰমেশন টেকনলজি সো ইয়াতে মিনিষ্ট্ৰি কিটা বেলেগ আছে কিন্তু পোষ্ট একেই হয় তাৰ তলত আপোনালোকৰ ইনকাম টেক্স ইনস্পেক্টৰ অফ সেন্ট্ৰেল এক্সাইজ ইনস্পেক্টৰ প্ৰিভেন্টিভ অফিচাৰ ইনস্পেক্টৰ এক্সামিনাৰ সো এইবোৰ বেলেগ পোষ্ট আছে সাব ইনস্পেক্টৰৰ পোষ্ট আছে ইনস্পেক্টৰ পোষ্ট আছে সো এই গুটেইখিনি পোষ্ট আপোনালোকে ভালদৰে পঢ়ি চাব এটাকে পোষ্ট চাই লৈ মেলি আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু এপ্লাই কৰাৰ আগতে কিছুমান এলিজিবিলিটি ক্ৰাইটেৰিয়াও আছে সেইখিনিও মই অলপমান দেখুৱাই দিম ডিভিজনাল একাউন্টেন্টৰ পোষ্ট আছে ৰিসাৰ্চ এসিস্টেন্টৰ পোষ্ট আছে সাব ইনস্পেক্টৰ নেশনাল ইনভেষ্টিগেশ্যন এজেন্সি ইয়াতে বিভিন্ন মিনিষ্ট্ৰি আন্ডাৰত বিভিন্ন পোষ্ট আপোনালোকৰ প্ৰত্যেক বছৰে আহে এই বছৰো আহিছে তো টোটাল আপোনালোকৰ পোষ্ট কিমান আছে মই কলো আপোনালোকৰ এপ্ৰক্স 17727 ভ্যাকেন্সিজ আছে সো ইয়াৰে এজ ৰিলেক্সেশন কিনি চাই লওক এসসি আৰু এসটি কাৰণে 5 ইয়াৰ্ছৰ ৰিলেক্সেশন দিয়া হ'ব ওবিসি কাৰণে 3 ইয়াৰ্ছৰ দিয়া হ'ব পিডব্লিউডি যদি আনৰিজাৰ্ভ হয় 10 ইয়াৰ্ছ PWD OBC হলে 13 ইয়াৰ্ছ আৰু PWD যদি SC আৰু ST ক্যাটাগৰি হয় তেতিয়া হলে 15 ইয়াৰ্ছৰ এজ ৰিলেক্সেশন পাব আৰু ইয়াতে কোৱালিফিকেশন খিনিও দিয়া আছে পোষ্ট ওয়াইজ ইয়াতে দিয়া আছে কোন কিটা পোষ্টৰ কাৰণে আপোনালোকৰ কি কোৱালিফিকেশন আছে আপোনালোকে যেতিয়া লিংকটোত ক্লিক কৰিব লিংকটোত ক্লিক কৰাৰ পিছত ইয়াতে আপোনালোকে আহি কিনে চাব কোন কিটা পোষ্টৰ কাৰণে কি কোৱালিফিকেশন লাগে ইয়াতে দিয়া আছে বহুত কিটা পোষ্টৰ একেলগে দিয়াই আছে ম্যাক্সিমাম পোষ্টত আপোনালোকৰ গ্ৰেজুৱেচন থাকিলে হৈ যাব অনলি আপোনালোকৰ এই জুনিয়ৰ ষ্টেটিষ্টিকেল অফিচাৰৰ কাৰণে অলপমান কোৱালিফিকেশনটো বেলেগ হ'ব বেলেগ মানে আপোনালোকৰ গ্ৰেজুৱেচন থাকিব লাগিব ম্যাথমেটিক্সত বা ষ্টেটিষ্টিক্সত এটা দিয়া আছে আৰু ষ্টেটিষ্টিকেল ইনভেষ্টিগেটৰ এইটোৰ কাৰণেও বেলেগ হ'ব অলপমান বাকিখিনি যিমান পোষ্ট আছে গোটেইখিনিৰ কাৰণে গ্ৰেজুৱেচন থাকিলে হৈ যাব আৰু এইটো পোষ্টৰ এগিটা পোষ্টৰ এপ্লাই কৰা ফিজ 100 रुपीस হয় জেনাৰেল আৰু ওবিসিৰ কাৰণে আৰু এসসি এসটি ওমেন আৰু এক্স সাৰ্ভিসমেনৰ কাৰণে কোনো ধৰণৰ ফিজ নাই ইয়াত আৰু আপোনালোকে পেমেন্ট মোডটো হ'ব থ্ৰু ডেবিট কাৰ্ড ক্ৰেডিট কাৰ্ড বা SBI চালান SBI নেট বেংকিংৰ দ্বাৰা আপোনালোকে পেমেন্ট কৰিব পাৰিব আৰু আপোনালোকৰ এপ্লাই কৰাৰ পিছত যেতিয়া এডমিট কাৰ্ড আহিব তেতিয়া আপোনালোকৰ যেটো মানে এক্সামিনেশন সেন্টাৰ হ'ব এইকিটা হ'ব ইয়াতে দিয়া আছে ইয়াতে বহুত কিটা এক্সামিনেশন সেন্টাৰ দিয়া আছে প্ৰায় 12টা 13টা মান হ'ব
সো এপ্লাই কৰিবৰ কাৰণে কেনেকৈ এপ্লাই কৰিব মই এই ভিডিওটোৰ ডেসক্ৰিপচনত লিংক দি দিম তাত আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনালোকে কি কৰিব নিজকে প্ৰথমতে এসএসসি পৰ্টেলত ৰেজিষ্ট্ৰেচন কৰি ল'ব ৰেজিষ্টাৰ কৰি ল'ব আৰু যোনে যোনে অলৰেডি ৰেজিষ্টাৰ কৰি থোৱা আছে তেওঁলোকে লগইন কৰি ল'ব লগইন কৰি লোৱাৰ পিছত তেওঁলোকে ইয়াতে যেটো এসএসসি যেটো ওয়েবসাইট হয় হেতু খুল খালে তাতে আপোনালোকে এপ্লাই সেকশনটো দেখা পাবই তাতে এপ্লাই নাওত ক্লিক কৰি দি কিনে আপোনালোকে এপ্লাই কৰি ল'ব পাৰিব আৰু এটোৰ আপোনালোকৰ স্টাৰ্টিং ডেট আজিৰ পৰা স্টাৰ্ট হৈছে 24 জুনৰ পৰা আৰু লাষ্ট ডেট মই কলো 24 জুলাই লৈকে এক মাহ সময় আছে আৰু এক্সাম ইয়াতে আপোনালোকৰ যেটো টিয়াৰ 1 ৰ এক্সাম হ'ব হেতু সেপ্টেম্বৰ অক্টোবৰৰ ভিতৰত হ'ব আৰু যেটো টিয়াৰ 2 এক্সাম হেতু ডিসেম্বৰৰ ভিতৰত আপোনালোকৰ এক্সাম হৈ যাব আৰু আপোনালোকৰ এক্সামৰ কাৰণে কি আহিব কোনকিটা সাবজেক্টৰ পৰা কি আহিব ইয়াতে দিয়া আছে সব জেনাৰেল ইন্টেলিজেন্স এন্ড ৰিজনিংৰ পৰা আপোনালোকৰ 25 মাৰ্কছৰ আহিব 25 টা কোৱেশ্চন আহিব 50 মাৰ্কছৰ জেনাৰেল এৱাৰনেছৰ আপোনালোকৰ 25 কোৱেশ্চন আহিব 50 মাৰ্কছ কোৱান্টিটেটিভ এপ্টিটিউডৰ 25 টা কোৱেশ্চন আহিব 50 মাৰ্কছ আৰু লাষ্টত ইংলিশ কম্প্ৰিহেনশন আহিব 25 টা কোৱেশ্চন থাকিব তাতেও আপোনালোকৰ 50 মাৰ্কছ থাকিব তো টোটাল আপোনালোকৰ 200 মাৰ্কছৰ এক্সাম হ'ব এইটো সো এইখিনি আছিল আজি জবৰ ইনফৰমেশন গুটেখিনি আপোনালোকক মই দিলো বুজাই দিলো কিবা যদি বুজি নাপায় আপোনালোকে আশা কৰো বুজি পাইছে হলেও যদি কোনোবাই কিবা বুজি নাপায় বা কোনোবাই কিবা এপ্লাই কৰাত প্ৰবলেম পায় তেতিয়া হলে আপোনালোকে WhatsAppত মেছেজ কৰিব পাৰে চেনেলৰ আপোনালোকে এবাউট সেকশনত যাব তাতে WhatsApp নম্বৰ এটা পাব হেতু নম্বৰত আপোনালোকে মেছেজ এটা কৰি দিব যি প্ৰবলেম পায় বা যি আপোনালোকৰ অসুবিধা হয় এপ্লাই কৰাত আমাৰ ফালৰ পৰা ট্ৰাই কৰা হ'ব বা এপ্লাই কৰি দিয়া হ'ব যদি কোনোবাই নোৱাৰে কৰিব সো এইখিনি আছিল আজিৰ ইনফৰমেশন গুটেখিনি দিলো মই আপোনালোকক ভিডিওটো ভাল পালে লাইক এটা কৰি দিব আৰু লগ পাম পুনৰ এটা নতুন ভিডিওত